বিঘামান ভূমিৰে পৰিবেষ্টিত অসম এখন নদীমাতৃক প্ৰদেশ। অসমত গড় হিচাপত প্ৰতি বছৰে 22ৰ পৰা 2300 মিলিমিটাৰমান বৰষুণ হয় আৰু বৃষ্টিচায়া অঞ্চলত 1100ৰ পৰা 1200 মিলিমিটাৰমান বৰষুণ হয়। এতিয়া যথেষ্ট পৰিমাণে গছ গছনি কমি গৈছে, বতৰৰ পৰিৱৰ্তন হৈছে, যিটোৰ কাৰণে কিছুমান ঠাইত অতিবৃষ্টি আৰু কিছুমান ঠাইত অনাবৃষ্টিৰ সৃষ্টি হৈছে। যি ঠাইত অনাবৃষ্টিৰ সৃষ্টি হৈছে তাত খেতি পথাৰৰ উৎপাদনটো যথেষ্ট পৰিমাণে কমি গৈ আছে, আৰু য'ত অতিবৃষ্টি হৈছে তাত বানপানী হৈছে। বান বিধ্বস্ত অঞ্চলবিলাকত কিছুমান ঠাইত পলস পৰিছে। পলস পৰিলে আমি সাধাৰণতে এটা আশীৰ্বাদ বুলি ভাবোঁ, আৰু যি ঠাইত সাধাৰণতে বালি পৰি যায় তাক আমি সাধাৰণতে অভিশাপ বুলি গণ্য কৰোঁ। কিন্তু কথাটো হ'ল, যি ঠাইত পলস পৰি যাব সেই ঠাইত আমি ৰিলে শস্য হিচাপে সাধাৰণতে আমি কলা মাহ বা মটৰ মাহ বা মাহজাতীয় শস্য আমি বোকা হৈ থাকোঁতে ছটিয়াই দিলে আশানুৰূপ এটা শস্যৰ আমি উৎপাদন পাওঁ। তাৰোপৰি যিবিলাক বালি পৰি গৈছে, বান বিধ্বস্ত অঞ্চলত পৰা বালি একেবাৰে সাৰুৱা নহয়, সেইকাৰণে তেনেকুৱা ঠাইত 6-7 ফুটৰ অন্তৰে অন্তৰে আমি 1.5 ফুট দ 1.5 ফুট বহলকৈ গাঁত খান্দি তাত যথেষ্ট পৰিমাণে পচন সাৰ দি পেলাই গাঁতবোৰ আমি জাবৰ জোথৰেৰে ধুনীয়াকৈ মালচিং কৰি থ'ব লাগে। মালচিং কৰাৰ পিছত তাত আমি হয় ৰঙালাওৰ বীজ নহ'লে তৰমুজৰ বীজ আমি দি পেলাই সুন্দৰভাৱে ৰাখি থৈ দিওঁ। ৰাখি থৈ দিলে তাত এটা সময়ত গোটেই বীজবিলাক অংকুৰিত হৈ সুন্দৰভাৱে তৰমুজ বা ৰঙালাওৰ খেতি তাত হৈ যায়। গতিকে আমি কৃষক বন্ধুসকলে সেই অঞ্চলবিলাক কেতিয়াও চন পেলাই থ'ব নালাগে। তাৰোপৰি বিভিন্ন খেতি পথাৰত পোক পৰুৱা, বেমাৰ আজাৰ বা শাৰীৰিক বিসংগতি আদি পৰিলক্ষিত হয়। এই সন্দৰ্ভত এই আটাইবোৰ বস্তুকে সামৰি আমি বতৰৰ পৰিৱৰ্তনৰ লগত মোকাবিলা কৰিবলৈ গছ গছনিৰ পৰিমাণটো যথেষ্ট পৰিমাণে আমি বৃদ্ধি কৰিব লাগিব। জলচ্ছেদ প্ৰকল্পৰ ফিলচফি মতে 1 হেক্টৰ মাটিত আমি সাধাৰণতে 45 পৰা 50 জোপামান গছ ৰাখিব লাগে, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত আমাৰ 7-8 জোপামান গছহে আছে, যিটোৰ কাৰণে আজি যথেষ্ট পৰিমাণে গৰম অনুভৱ হৈছে বা বৰষুণৰো সমবিতৰণ হোৱা নাই। এতিয়া এজোপা 2 লাখ পাতযুক্ত গছে এটা ঋতুত সাধাৰণতে 40,000 মান জলীয় ভাৱ আমাৰ বায়ুমণ্ডলত এৰি দিয়ে, আৰু গছজোপাৰ কেনপিত 6 পৰা 8 ডিগ্ৰী উত্তাপ নিয়ন্ত্ৰণ হৈ থাকে, যিটোৰ কাৰণে আমি জলবায়ুৰ পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ এটা সুন্দৰ সুযোগ থাকে। এতিয়া বৰষুণৰ যিটো পানী, বৰষুণৰ পানীটো 40 কিলোমিটাৰ স্পীডত আহি আমাৰ মাটিত খুন্দা মাৰে, আৰু আমাৰ সাৰুৱা মাটিবিলাক উটুৱাই লৈ গৈ পেলাই নৈ জান জুৰি আদি সাধাৰণতে গভীৰতাটো কমি যায়। গতিকে যেতিয়া তীব্ৰভাৱে বৰষুণ হ'ব, বৰষুণ হ'লে সাৰুৱা মাটি যোৱাৰ লগতে সাধাৰণতে বাম হোৱাৰ কাৰণে 2 পাৰ উপচি পেলাই বানপানীৰ সৃষ্টি কৰে। গতিকে বানপানী হ'লেও আমাৰ সাধাৰণতে বহুত ধৰণৰ সমস্যা আহি যায়। এতিয়া কৃষক বন্ধুসকলক এই বিভিন্ন সমস্যাৰ লগত মোকাবিলা কৰি যিবিলাক পোক পৰুৱা, বেমাৰ আজাৰ বা অন্যান্য শাৰীৰিক বিসংগতিৰ লগত মোকাবিলা কৰি আপোনালোকক অৱগত কৰিবৰ কাৰণে আমি এটা এগ্ৰিল এক্সপাৰ্ট এপ বুলি এটা এপ আমি মুকলি কৰিছোঁ। ইয়াত কৃষক বন্ধুসকলে বিভিন্ন পোক পৰুৱা, বেমাৰ আজাৰ বা শাৰীৰিক বিসংগতি আদিৰ সুন্দৰ তথ্যভিত্তিক আমাৰ পৰা আপোনালোকে দিহা পৰামৰ্শ পাব। এই এপটো মুকলি কৰাৰ কাৰণে কৃষক বন্ধুসকলে এইটো আপোনালোকে সাধাৰণতে চাব, আৰু এইটো চাই পেলাই আপোনালোক যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ কৃষি পথাৰত যথেষ্ট পৰিমাণে ইনকাম বৃদ্ধি হ'ব। ধন্যবাদ।